মিছন বসুন্ধৰা ৩ৰ বাবে চৰকাৰৰ কঠোৰ চৰ্ত স্কুল নামঘৰে প্ৰতি বিঘা মাটি দিব লাগিব ২.৫ লাখ টকা এইটো ক্ষেত্ৰত মই বুজাইছো যে ৫০০ টকা দিব লাগিব এই ধৰণৰ বাতৰি কিয় ভেৰিফাই নকৰাকৈ ইয়াত উদাহৰণ দিছে এখন ইংলিছ স্কুলৰ নিউজটো যদি ভিতৰত আমি পঢ়ো ইংলিছ স্কুলখন প্ৰফিট মেকিং তেওঁলোকৰ পৰাটো চৰকাৰে ল'ব কিন্তু নামঘৰ গিৰ্জা মছজিদ বা যিমান আছে গাঁৱত প্ৰতি বিঘাত মিছন বসুন্ধৰাৰ প্ৰিমিয়াম হল ৫০০ টকা গতিকে ইয়াতে আকৌ মানুহক এটা ভয় খুৱাই দিছে যে ২.৫ লাখ টকা ল'ব গতিকে মই ভাবো যে আনভেৰিফাইড নিউজ কৰিব নালাগে গুৱাহাটী বা আন জায়গাত যদি প্ৰফিট মেকিং স্কুল আহে বা প্ৰফিট মেকিং অনুষ্ঠান আছে তেওঁলোকৰ কাৰণে আমি ফুল ফিজ লম কিন্তু আমাৰ গাঁৱৰ নামঘৰ স্কুল অনুষ্ঠান প্ৰতিষ্ঠান এই গুটেই বিলাকে মাত্ৰ মিছন বসুন্ধৰাত প্ৰতি বিঘাত ৫০০ টকা দিব লাগে তাতকৈ দিব নালাগে আৰু সেই ৫০০ বিঘাও আমি এই ডাটা ঠিক কৰি দিও আমাৰ এমএলএ মন্ত্ৰী সকলে ডাটা ঠিক কৰি দিয়ে গতিকে এই ক্ষেত্ৰটো উদ্দেশ্য প্ৰণোদিত বাতৰি কিছুমান উলিয়াই থকা হৈছে মই ভাবো যে এটো ঠিক কথা নহয় কথাখিনি মই এবাৰ ক্লিয়াৰ কৰি দিছো আৰু মিছন বসুন্ধৰাৰ ওপৰত মই আকৌ এবাৰ কৈছো যে আমি ২৪,২৮০ টা নামঘৰ স্কুল কলেজ বিদ্যালয়ক আমি দিয়াৰ নাম অনুমোদন কৰিছো ইয়াতে আমাৰ যিমানখিনি অনুষ্ঠান আছে গাঁৱত তেওঁলোকে মাত্ৰ ৫০০ টকা দিব লাগিব নগৰত ২৫৮ টা মাত্ৰ এনেকুৱা এলটমেন্ট আছে তেওঁলোক যদি প্ৰফিট মেকিং হয় 100% অফ জোনেল ভ্যালু দিব লাগিব আৰু যদি প্ৰফিট মেকিং নহয় তেতিয়া হলে অনলি 30% অফ দা জোনেল ভ্যালু দিব লাগিব তাকো দুটা ইনষ্টলমেন্টত দিব গতিকে গাঁৱৰ ক্ষেত্ৰত ৫০০ টকা আৰু আমাৰ নগৰৰ ক্ষেত্ৰত যদি নামঘৰ হয় কিবা হয় তেতিয়া হলে নগৰৰ ক্ষেত্ৰটো আমি মাত্ৰ ৫০,০০০ টকা ৰাখিছো গুৱাহাটীৰ ক্ষেত্ৰত তাকো দুটা ইনষ্টলমেন্টত আৰু দিয়াখিনিও যাৰ ২৫৮ টা কেছ আছে যিখিনি প্ৰফিট মেকিং নহয় তাৰো ডাটা আদি আমিয়ে ঠিক কৰি দি আছো গতিকে এই ক্ষেত্ৰটো এখন ইংলিছ স্কুলৰ উদ্ধৃতি দি নিউজটো কৰিছে আৰু স্কুলে নামঘৰে এনেকুৱা এটা বিকৃত নিউজ কৰি দিছে যে সবে ২.৫ লাখ টকা দিব লাগিব ৫০০ টকাটো ২.৫ লাখ বনাই দিছে মই ভাবো যে ইলেকশন আহিছে কংগ্ৰেছে এইবোৰ কথা কৈ থাকক আমাৰ আপত্তি নাই কিন্তু বাতৰি কাকত আৰু মিডিয়া তাৰ পাৰ্টি হ'ব নালাগে গতিকে পলিটিক্সৰ লগত পলিটিক্যাল পাৰ্টিৰ ফাইট হ'ব লাগে কিন্তু পলিটিক্স আৰু মিডিয়াৰ ফাইট হ'ব নালাগে আনভেৰিফাইড নিউজ হ'ব নালাগে মোক WhatsApp এটা কৰি দিলে মই কাৰেক্ট কৰি দিলো হেতেন গতিকে এইটো ক্ষেত্ৰত মই ভাবো যে আনভেৰিফাইড নিউজ দিয়াৰ পৰা যাতে আমি অকনমান বিৰত থাকো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত